ৰাইজৰ দলৰ সভাপতি হিচাপে মই অখিল গগৈয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহি গৈছিলোঁ। আমাৰ 4টা দাবী আছিলে। আমাৰ প্ৰথম দাবীটো আছিলে যে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা, অভিযুক্তসকলৰ মূলসকলক গ্ৰেপ্তাৰ কৰাটোৱে আছিল আমাৰ প্ৰথম দাবী। আৰু তাৰে প্ৰধান যি দুজন অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি যি অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী চলাই আছিলোঁ, সেই অনিৰ্দিষ্ট কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰা হ'ব। যিসকল ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰিছে, জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিবলৈ গৈ তেওঁলোকক মুকলি কৰি দিয়া, এইকেইটা কথাৰ কাৰণে, এইকেইটা দাবীৰ কাৰণে আমাৰ আন্দোলন অব্যাহত থাকিব। খালি ইয়াত যিটো অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী মই চলাই আছিলোঁ, সেইটো কালি 1 বজাত আৰম্ভ হৈছিলে, আজি 2 বজাত আমি বন্ধ কৰিছোঁ। অৰ্থাৎ আমি 25 ঘণ্টা এই কাৰ্যসূচী চলালোঁ আৰু 25 ঘণ্টা এই কাৰ্যসূচী চলোৱাৰ পাছত সাময়িকভাৱে আমি ইয়াকে স্থগিত ৰাখিছোঁ। কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ আমাৰ অব্যাহত থাকিব। ৰাইজৰ দলৰ সভাপতি হিচাপে মই অখিল গগৈয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহি গৈছিলোঁ। আমাৰ 4টা দাবী আছিলে। আমাৰ প্ৰথম দাবীটো আছিলে যে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা, অভিযুক্তসকলৰ মূলসকলক গ্ৰেপ্তাৰ কৰাটোৱে আছিল আমাৰ প্ৰথম দাবী। আৰু তাৰে প্ৰধান যি দুজন অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি যি অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী চলাই আছিলোঁ, সেই অনিৰ্দিষ্ট কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰা হ'ব। যিসকল ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰিছে, জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিবলৈ গৈ তেওঁলোকক মুকলি কৰি দিয়া, এইকেইটা কথাৰ কাৰণে, এইকেইটা দাবীৰ কাৰণে আমাৰ আন্দোলন অব্যাহত থাকিব। খালি ইয়াত যিটো অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী মই চলাই আছিলোঁ, সেইটো কালি 1 বজাত আৰম্ভ হৈছিলে, আজি 2 বজাত আমি বন্ধ কৰিছোঁ। অৰ্থাৎ আমি 25 ঘণ্টা এই কাৰ্যসূচী চলালোঁ আৰু 25 ঘণ্টা এই কাৰ্যসূচী চলোৱাৰ পাছত সাময়িকভাৱে আমি ইয়াকে স্থগিত ৰাখিছোঁ। কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ আমাৰ অব্যাহত থাকিব।